হৰে কৃষ্ণ জয় জগন্নাথ জগন্নাথৰ ৰথযাত্ৰাৰ প্ৰাক মুহূৰ্তত বা ৰথযাত্ৰা আমাৰ 27 জুন 2025 হ'ব এই ৰথযাত্ৰাৰ লগত সংগতি ৰাখি আমি কিছু জগন্নাথৰ লীলা কথা ৰাখিছোঁ মই বৰ্তমান ইউৰোপৰ ছুইডেনত আছোঁ গতিকে ইয়াৰ পৰাই মই সকলোকে সম্বোধন জনাইছোঁ এই লীলা কথাত আজি ক'ব বিচাৰিছোঁ যে জগন্নাথে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে আৰু তেওঁ সদায় ভকতৰ মনত তেওঁৰ যি প্ৰেমময় ভক্ত তেওঁলোকৰ মনত সদায় আনন্দ দিবৰ কাৰণে চেষ্টা কৰে বা আনন্দ দিয়ে সেইকাৰণে জগন্নাথৰ এটা নাম হ'ল ভক্তৰঞ্জন জগন্নাথ যি ভকতক ৰঞ্জন দিয়ে আনন্দ দিয়ে একালৰ কথা উৰিষ্যাৰ জগন্নাথত এগৰাকী বৃদ্ধা জগন্নাথৰ ভক্ত আছিল নাম আছিল গুৰমা আৰু তেওঁ মাছৰ ব্যৱসায় কৰিছিল মানে মাছ বিক্ৰী কৰে আৰু তেওঁ জগন্নাথক অত্যন্ত ভাল পাইছিল নিজৰ ল'ৰাৰ নিচিনাকৈ ভাল পাইছিল তেওঁ এদিন ভাবিলে যে সদায় জগন্নাথক 56 ভোগত মিঠাই বা বিভিন্ন নিৰামিষ আইটেম নিৰামিষ ব্যঞ্জন দিয়া হয় তে জগন্নাথে এই ব্যঞ্জনবিলাকৰ পৰাটো আচল সুস্বাদু ব্যঞ্জনৰ স্বাদটো পোৱাই নাই তেওঁৰ এটা মনত ইচ্ছা হ'ল যে তেওঁ খুব ভালভাৱে বিভিন্ন ধৰণৰ তাতে মছলা দি এখন মাছৰ তৰকাৰী কৰি জগন্নাথক খুৱাব সেইমতে তেওঁ খুব সুস্বাদু বুলি ভাবি নিজে বিভিন্ন ধৰণৰ তাত মছলা দি মাছৰ এখন তৰকাৰী কৰিলে আৰু সেই মাছৰ তৰকাৰীখন লৈ জগন্নাথ মন্দিৰ গ'ল তেওঁৰ ইচ্ছা যে জগন্নাথে ইমান দিন যি খাই আছে সেই সোৱাদ পোৱা নাই গতিকে আজি মই মোৰ ল'ৰা জগন্নাথক খুব সুন্দৰভাৱে এখন মাছৰ তৰকাৰী খুৱাম গৈ গেটৰ মুখ যেতিয়া পালে তেতিয়া বৃদ্ধা মহিলাগৰাকীৰ হাতত এটা বাচন তেতিয়া দ্বাৰপালসকলে সুধিছে যে হে মাতৃ আপুনি ইয়াত কি লৈ আহিছে তেওঁ কৈছে মই জগন্নাথৰ কাৰণে খুব সুস্বাদু ব্যঞ্জন অলপ বনাই আনিছোঁ নিজেই ঘৰত মই বনাই আনিছোঁ বোলে কি আছে ইয়াত কৈছে মাছৰ তৰকাৰী আছে তেতিয়া সকলোৰে খঙো উঠিল হাঁহিও উঠিল গতিকে তেওঁ ক'লে আপোনাৰ ইমান সাহস আপুনি জগন্নাথৰ কাৰণে মাছৰ তৰকাৰী বনাই আনিছে তেওঁ কৈছে নাই তোমালোকে ইমান দিন জগন্নাথক যিবিলাক খোৱা বস্তু দি আছা তাত জগন্নাথে সোৱাদ পোৱা নাই গতিকে মই আজি একেবাৰে খুব ভালভাৱে বিভিন্ন ধৰণৰ মছলা দি এখন তৰকাৰী বনাই আনিছোঁ মোক সোমাবলৈ দিয়া এইবুলি তেওঁ জোৰ কৰিলে তেওঁ নেৰা নেপেৰাকৈ লাগি আছে এনে কথাত দ্বাৰপালসকলৰ খং উঠিল আৰু তেওঁলোকে হাতৰ পৰা যিটো মাছৰ বাটন সেইটো লৈ দলিয়াই দিলে দূৰলৈ এই কথাত বৃদ্ধা মহিলাগৰাকী মনত বৰ দুখ পালে আৰু যেতিয়াই এই যে মাছৰ বাচনটো মাটিলৈ দলিয়াই দিছে মাটিত পৰাৰ লগে লগে তাৰ ভিতৰৰ পৰা বাচনটোৰ ভিতৰৰ পৰা কিছুমান পকা পকা ধুনীয়া ধুনীয়া কঁঠাল ওলাই পৰিলে তেতিয়া বৃদ্ধা মহিলাগৰাকীও আচৰিত হ'ল আৰু দ্বাৰপালসকলো আচৰিত হ'ল আৰে কৈছে তুমি যদি কঁঠালে আনিছিলা আমাক নকলা কিয় আমিতো কঁঠাল জগন্নাথৰ খুব প্ৰিয় অৱশ্যই দিলোহেঁতেন তেতিয়া বৃদ্ধা মহিলাগৰাকীৰ চকুৰ পৰা পানী ওলাল আৰু তেওঁ বুজি পালে যে জগন্নাথে কেনেকৈ মাছৰ তৰকাৰীখিনি পকা মিঠা কঁঠাললৈ পৰিণত কৰিছে আৰু বৃদ্ধা মহিলাগৰাকীয়ে নিজৰ ভুল বুজি পালে আৰু এই পকা কঁঠালখিনি আকৌ ভালকৈ পৰিষ্কাৰ কৰি দিলে দিয়াৰ পাছত দ্বাৰপালসকলে সেইখিনি লৈ জগন্নাথক লৈ গ'ল আৰু জগন্নাথ তৃপ্ত হ'ল গতিকে আমি দেখিছোঁ জগন্নাথে কেনেকৈ এই মাছৰ তৰকাৰীখিনিও পকা কঁঠাললৈ পৰিণত কৰিলে আৰু তাৰ পাছত সেই মহিলাগৰাকীয়ে গুৰমা মাতা তেওঁ সেইদিন ধৰি আৰু মাছৰ ব্যৱসায়ো ত্যাগ কৰিলে আৰু নিজে সম্পূৰ্ণ নিৰামিষ হৈ জগন্নাথৰ ভক্ত হৈ জীৱন অতিবাহিত কৰিলে গতিকে এই আছিল জগন্নাথৰ তেওঁৰ এই মাছক কেনেকৈ তেওঁ পকা কঁঠাললৈ পৰিৱৰ্তন কৰি নিজে ভকতৰ ভোগো গ্ৰহণ কৰিলে আৰু এই ভকতগৰাকীকো নিৰামিষ এজন ভক্তলৈ পৰিণত কৰিলে
জয় জগন্নাথ।